Hello dear friends, welcome to my channel Saidul 11 and 12. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাস 12 অসমীয়া গদ্যৰ চেপ্টাৰ 2 মগনিয়াৰ যে ইয়াৰে আৰ্হি প্ৰশ্নৰ খ আৰু গ অৰ্থাৎ 2 মাৰ্কৰ আৰু 5 মাৰ্কৰ কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব আৰু এক্সট্ৰা কিছুমান কোৱেশ্চন আলোচনা কৰা হ'ব উইথ পিআইকিউ যে ভিডিঅ'টো হেকলৈ চাবা যে ইয়াৰ আগৰ ভিডিঅ'ত এটো মগনিয়াৰ ওপৰত এটা ভিডিঅ' দিয়া হৈছে হেতু ভিডিঅ'ত লেখকৰ পৰিচয়ৰ পৰা যিমান কোৱেশ্চন হ'ব পাৰে হেখিনি দিয়া হৈছে আৰু 1 মাৰ্কৰ কোৱেশ্চন বিলাক আলোচনা কৰা হৈছে ভিডিঅ'টো লিংক ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে গৈ চাই লবা আগতে হেতু ভিডিঅ' চাই লোৱা তাৰ পিছত হেতু ভিডিঅ' চাবা ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু এই প্ৰশ্নৰ খ নম্বৰ চমু প্ৰশ্ন যে 1 নম্বৰ যেটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যে কথা কবিতা বললে কি বোঝা ইয়াৰ দুটা বৈশিষ্ট্য লিখা যে কথা কবিতাৰ বৈশিষ্ট্য 2022 চনত আহিছিল ইয়াৰ উত্তৰ চাবা যে কথা কবিতা হল কোনো এক ভাবব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ গদ্যত লিখা ছুটি ৰচনা কথা কবিতাৰ দুটা বৈশিষ্ট্য হল কথা কবিতা এবিধ কবিতা ই ব্যঞ্জনাময়ী গদ্যত ৰচিত কথা কবিতাত ৰূপকৰ সমাবেশ থাকে আৰু ই প্ৰায় ৰূপকাত্মক যে ইয়াত দুটা বৈশিষ্ট্য কথা কৈছে চাৰিটা বৈশিষ্ট্য লিখি দিছো কেতিয়াবা বৈশিষ্ট্য বেছি আহিব পাৰে আৰু এই নোটখিনি তোমালোকে বহিতে লিখি লবা 3 নম্বৰ বৈশিষ্ট্য হল যে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত 4 নম্বৰ বৈশিষ্ট্য কথা কবিতাত ভাবে প্ৰধান বস্তু ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাব থাকে নেক্সট 2 নম্বৰ কোৱেশ্চন হল এটা আমাৰ টেষ্টত দিছিল যে কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য হল 1 নম্বৰ যে কবিতা মিত্ৰাক্ষৰ বা অমিত্ৰাক্ষৰ ছন্দত লিখা হয় কিন্তু কথা কবিতা গদ্যত ৰচনা কৰা হয় 2 নম্বৰ পাৰ্থক্য হল যে কবিতাত এটাতকৈ অধিক ভাবৰ সমাবেশ ঘটিব পাৰে কিন্তু কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাব থাকে 3 নম্বৰ পাৰ্থক্য হল কবিতাত বিভিন্ন ধৰণৰ অলংকাৰৰ প্ৰয়োগ কৰা হয় কিন্তু কথা কবিতাত অলংকাৰৰ প্ৰয়োগৰ মাত্ৰা কম যদিও ই ৰূপকাত্মক নেক্সট 3 নম্বৰ কোৱেশ্চন এটো টেষ্টত দিছিল আমাৰ যে উমৰ খায়াম কোন তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ইয়াৰ উত্তৰ হ'ব উমৰ খায়াম আছিল এজন ফাৰ্সী ছবি কবি তেওঁ ৰচনা কৰা পুথিৰ নাম হল ৰুবায়াত এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 4 নম্বৰ কোৱেশ্চন যে মগনিয়াৰ জনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে এনসার হ'ব যে মগনিয়াৰ জনক দিবলৈ কবিৰ পকেটত একো নথকাত কবিয়ে মগনিয়াৰ জনৰ হাত দুখন হাবুদি ধৰাত মগনিয়াৰ জনে কবিৰ পৰা এক দান পোৱাৰ কথা কৈছে সেই দানটো হল মগনিয়াৰ প্ৰতি কবিৰ মানৱীয় সহমৰ্মিতা নেক্সট কোৱেশ্চন 5 নম্বৰ যে এটো 2022 চনত আহিছিল ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোই নাই কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ইয়াৰ এনসার হ'ব যে হার ছাল উলোৱা এজন মগনিয়াৰ কবিৰ সন্মুখত উপস্থিত হৈ সহায় খোজাত কবিয়ে মগনিয়াৰ জনক দিবলৈ পকেটত একো বিচাৰি নোপোৱা প্ৰসংগত কবিয়ে মগনিয়াৰ জনক উদ্দেশ্য কৰি উক্ত কথাকাৰ কৈছিল কথাপাকিৰ জৰিয়তে দুখীয়াৰ প্ৰতি কবিৰ সহমৰ্মিতা প্ৰকাশ পাইছে নেক্সট গ নম্বৰ দীঘল প্ৰশ্ন 5 মাৰ্কৰ কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব ইয়াৰ 1 নম্বৰ যে 2014 আৰু 2020 চনত আহিছিল যে মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা উত্তৰ হ'ব যে দুখীয়াৰ প্ৰতি মানৱীয় সহমৰ্মিতাই হৈছে মগনিয়াৰ শীৰ্ষক পাঠটিৰ মূল ভাৱ পাঠটিৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে দুখীয়া সকলো সৰ্বসাধাৰণৰ দৰেই মানুহ হিয়তৰ লগত আমি মানৱীয় আৰু সহানুভূতি স্বৰূপ আচৰণ কৰিব লাগে কবিয়ে মগনিয়াৰ জনক দিবলৈ পকেটত একো বিচাৰি নাপায় মগনিয়াৰ জনৰ হাত দুখন হাবুদি ধৰাত মগনিয়াৰ জন অকল আনন্দই পোৱা নহয় এনে সহমৰ্মিতা এক দান বুলি স্বীকাৰ কৰিছে আৰু তোমালোকে এড কৰিব পাৰা কিছুমান কথা এড কৰি দিবা নেক্সট 2 নম্বৰ কোৱেশ্চন চাবা মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে উত্তৰ হ'ব যে যতীন্দ্ৰ দুৱাৰাৰ কথা কবিতা শিৰোনামৰ পাঠটি এটা কথা কবিতা ইয়াত কথা কবিতাৰ সকলোবোৰ লক্ষণ পৰিস্ফুট হৈছে প্ৰথমতে কথা কবিতা এটি মাত্ৰ কেন্দ্ৰস্থ ভাব থাকে মগনিয়াৰ শীৰ্ষক কবিতাটিতো মাত্ৰ এটি কেন্দ্ৰস্থ ভাব আছে হেয়া হল দুখীয়াৰ প্ৰতি কবিৰ মানৱীয় সহানুভূতি দ্বিতীয়তে কথা কবিতা ৰূপকাত্মক পাঠটিৰ প্ৰধান চৰিত্ৰ মগনিয়াৰ জনে বিশ্বৰ মগনিয়াৰ বা দুখীয়াসকলক প্ৰতিনিধিত্ব কৰিছে দুখীয়াসকলে যে মানুহৰ পৰা অকল টকা পইচা নিবিচাৰি ভাল ব্যৱহাৰ বা সহানুভূতি বিচাৰে সেয়া পাঠটিৰ জৰিয়তে ফুটাই তোলা হৈছে তৃতীয়তে কথা কবিতা চিত্ৰধৰ্মী সমাজত মানুহৰ অৱস্থান বা মানুহৰ লগত সামাজিক পৰিৱেশৰ সম্পৰ্কৰ চিত্ৰ দাঙি ধৰা হয় মগনিয়া নামৰ পাঠটিতো মগনিয়াৰ জনৰ লগত কবিৰ মানৱীয় সম্পৰ্কৰ চিত্ৰ ফুটাই তোলা হৈছে নেক্সট 3 নম্বৰ কোৱেশ্চন এটো 2023 চনত আহিছিল যে কবি যতীন্দ্ৰ দুৱাৰাৰ সাহিত্যকৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা ইয়াৰ এনসার হ'ব যতীন্দ্ৰ দুৱাৰা আছিল এজন অসমীয়া কবি আৰু অসমীয়া ভাষাত প্ৰথম কথা কবিতাৰ ৰচক দুৱাৰাই ছাত্ৰ অৱস্থাৰ পৰাই কাব্য সাধনা আৰম্ভ কৰে তেওঁ ৰচনা কৰা কবিতা পুথিকেইখন হল উমৰ তীৰ্থ আপোন হোৰ বনফুল মিলনৰ হোৰ আৰু মৰমৰ হোৰ কথা কবিতা হৈছে তেওঁৰ একমাত্ৰ কথা কবিতাৰ পুথি তেওঁ ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভিক আৰু আফ্ৰিকাৰ
অলিভছ ৰাইনাৰৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিল। তেওঁৰ কথা কবিতা নামৰ পুথিখন অসমীয়া ভাষাত প্ৰথম সাৰ্থক কথা কবিতাৰ পুথি। বনফুল কবিতা পুথিৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। সাহিত্য একাডেমী বঁটা লাভ কৰা তেওঁ আছিল প্ৰথমজন অসমীয়া। মানুহৰ লগত মানুহৰ সম্পৰ্ক, দুখীয়াৰ প্ৰতি মানৱীয় সহানুভূতি, মানৱীয় প্ৰমূল্যৰ অৱক্ষয় আদি তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু। তেওঁৰ কবিতাত ৰূপকৰ প্ৰয়োগ এক উল্লেখনীয় বিষয়। এইখিনি লাষ্টত লিখি দিবা যে তেওঁ 1955 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্থ বিংগ অধিৱেশনৰ সভাপতি আছিল। এইখিনি আনসাৰ। 4 নম্বৰ কুৱেশ্যন যে মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। এনসাৰ হ'ব মগনিয়াৰ পাঠটি কবি যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে। তাৰপিছত কুৱেশ্যন নং 1ৰ গোটেইখিনি লিখিব লাগিব যে কুৱেশ্যন নং 1ৰ গোটেইখিনি লিখিলেই হৈ যাব। তাৰপিছত কুৱেশ্যন নং 5টোৰ চোৱাৰ আগতে কিছুমান বনাই কুৱেশ্যন আনসাৰ চোৱা যে এইবিলাক কুৱেশ্যন আহিব পাৰে। 1 নম্বৰ যে মগনিয়াৰ আৰু কবিৰ মাজত সাদৃশ্য থকা বিষয়টো কি? মগনিয়াৰ আৰু কবিৰ মাজত সাদৃশ্য থকা বিষয়টো হৈছে আন্তৰিকতা। নেক্সট চাবা যে ষ্টাৰ মাৰ্ক দিয়ে লিখিছোঁ যে পাঠটিৰ জৰিয়তে দৰিদ্ৰ লোকৰ মহানুভৱতা প্ৰকাশ পাইছে। যে পাঠটিৰ জৰিয়তে কি দৰিদ্ৰ লোকৰ কি প্ৰকাশ পাইছে? মহানুভৱতা প্ৰকাশ পাইছে। নেক্সট চাবা 2 নম্বৰ যে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভিকৰ কোনখন কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভিকৰ দি বিগাৰ নামৰ কবিতাটোৰ লগত মগনিয়াৰ সাদৃশ্য আছে। নেক্সট 3 নম্বৰ চাবা যে 2023 চনত আহিছিল যে কোন দুজন আলমৰ সহায়ত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছে? আইভান তুৰ্গেনিভিকক পয়েমছ ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভছ ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছে। নেক্সট তোমালোকক গড় দীঘল প্ৰশ্ন 5 নম্বৰ কুৱেশ্যনটো চাবা যে মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথন তোমাৰ ভাষাত লিখা। এনসাৰ হ'ব যে এদিন কবি যতীন্দ্ৰনাথ দুৱৰা বাটেৰে গৈ থাকোঁতে এজন মগনিয়াৰ লগ পাইছিল। মগনিয়াৰজন বুঢ়া বেমাৰী, হাড় ছাল ওলোৱা উঠ। ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে 2012-17 হৈছিল যে মগনিয়াৰজনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া। হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। মগনিয়াৰজনে কবিৰ ওচৰত সহায় খোজাত কবিয়ে মগনিয়াৰজনক দিবলৈ পকেটত একো নাছিল। কবিয়ে নিজৰ লগত টকা, ঘড়ী, ৰুমাল একো অনা নাছিল। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি ককাই বুলি সম্বোধন কৰে আৰু ককাই মোৰ ওপৰত খং নকৰিবা কাৰণ মোৰ হাতত দিবলৈ একো নাই। মগনিয়াৰজনে কবিৰ হাত দুখন ধৰি ক'লে ইও যে এটা দান। মগনিয়াৰজনে কবিৰ পৰা একো নাপালেও কবিৰ পৰা সহানুভূতি আৰু আন্তৰিকতা মহৎ দান বুলি গ্ৰহণ কৰিছে। দুখীয়াৰ প্ৰতি মানৱীয় সহানুভূতি হৈছে মগনিয়াৰ শীৰ্ষক পাঠটিৰ মূল ভাৱ। এইটো 2020 চনত আহিছিল যে কথা কবিতা 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। তাৰপিছত আৰু লাষ্ট দুটা কুৱেশ্যন চাবা যে উমৰ তীৰ্থ কাব্যপুথিৰ মূল কি? ফাৰ্চী কবি উমৰ খায়ামৰ ৰূপায়ত। নেক্সট কুৱেশ্যন যে যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ শিৰোনামৰ কথা কবিতাটোৰ কেন্দ্ৰস্থ ভাৱটো কি? যে মগনিয়াৰ কথা কবিতাৰ কেন্দ্ৰস্থ ভাৱটো হ'ল দুখীয়াৰ প্ৰতি দেখুওৱা মানৱীয় সহানুভূতি। যে মগনিয়াৰ চেপ্টাৰৰ ওপৰত যিমানবিলাক কুৱেশ্যন হ'ব পাৰে যে তোমালোকৰ 80 প্ৰশ্নৰ 1 মাৰ্কৰ 2 মাৰ্কৰ আৰু 5 মাৰ্কৰ কুৱেশ্যনবিলাক আলোচনা কৰা হৈছে আৰু লেখকৰ পৰিচয়ৰ পৰা কুৱেশ্যনবিলাক আলোচনা কৰা হৈছে আৰু উইথ 10 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন দেখুৱাই দিয়া হৈছে যে এইটো কোন চনত আহিছিল। আৰু এই ইয়াৰ ওপৰত মানে মগনিয়াৰ ওপৰত 2টা ভিডিঅ' দিয়া হৈছে। ইয়াৰ আগত আৰু এটা ভিডিঅ' দিয়া হৈছে। এই 2টা ভিডিঅ' চালে ইয়াৰ পৰা যিকোনো কুৱেশ্যন নাহক তোমালোকক কমন পৰিব। আৰু এইখিনি তোমালোকে কি কৰিবা নোটছখিনি তোমালোকে বহীত লিখি ল'বা আৰু মানে ৰিভিজন কৰি থাকিবা। মানে আৰু চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ আহি থাকিব। ভিডিঅ'বিলাক কেনেকুৱা মানে কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। থেংক ইউ অল অফ ইউ।